নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে শিকোৱা অহাৰ আজিৰ পাঠলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম দশম শ্ৰেণী বিজ্ঞানৰ 10 নং পাঠ পোহৰৰ প্ৰতিফলন আৰু প্ৰতিফলন। এই পাঠত আজি আমি আলোচনা কৰিম গোলাকাৰ দাপোনৰ কেইটামান সংজ্ঞাৰ বিষয়ে। আমি কি সংজ্ঞাৰ বিষয়ে আলোচনা কৰিম চাই লওঁ আহা। প্ৰথমে আমি পঢ়িম ভাস্কেন্দ্ৰৰ বিষয়ে, তাৰ পিছত আছে মুখ্য অক্ষ, মেৰু, ভাঁজ ব্যাসাৰ্ধ, ফকাছ বা মুখ্য অক্ষ। এই শব্দকেইটাৰ সংজ্ঞা আমি আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল এই সংজ্ঞাকেইটা বা এই শব্দকেইটা বুজি নোপোৱাকৈ কিন্তু গোলাকাৰ দাপোনৰ আমি যিমানবোৰ পাঠ আছে পাঠৰ বাকী অংশ কিন্তু বুজিবলৈ আমাৰ অসুবিধা হ'ব। গতিকে গোটেই পাঠটো বুজি পাবৰ কাৰণে আমাৰ মেইন কথা হৈছে এইকেইটা। আমি এই সংজ্ঞাকেইটা ভালদৰে বুজিবই লাগিব। যদি বুজাত অসুবিধা হয় তেতিয়াহ'লে তোমালোকৰ পাঠটোৰ ভিতৰলৈ সোমাই যাবলৈ অসুবিধা হ'ব। গতিকে আজি আমি পোহৰৰ পাঠৰ প্ৰথম খণ্ডত আজি আমি আলোচনা কৰিম গোলাকাৰ দাপোনৰ সংজ্ঞাকেইটা। তোমালোকে বহি উলিয়াই ল'ব পাৰা, লিখি যাব পাৰা, নতুবা তোমালোকে স্ক্ৰীনশ্বট লৈ ল'বা আৰু যিকেইটা সংজ্ঞা দিছোঁ সেই সংজ্ঞাকেইটা তোমালোকে বহীত লিখি ল'বা আৰু বুজিবলৈ যত্ন কৰিবা। তেতিয়াহে তোমালোকৰ পোহৰ পাঠটো তোমালোকৰ কাৰণে বহুতখিনি উজু হৈ যাব। নহ'লে কিন্তু পাঠটো তোমালোকৰ কাৰণে বহুত জটিল আৰু বহুত টান কিবা এটা পঢ়িছোঁ নিচিনা তোমালোকৰ লাগি থাকিব। আহা আমি সংজ্ঞাকেইটা বুজিবলৈ যত্ন কৰোঁ। প্ৰথম সংজ্ঞাটো চাওঁ আহা। প্ৰথম সংজ্ঞাটো হৈছে ভাস্কেন্দ্ৰ। প্ৰথমে আমি জানি লওঁ ভাস্কেন্দ্ৰ। ইয়াতে চোৱা দুটা শব্দ লগ লাগি ভাস্কেন্দ্ৰ শব্দটো হৈ আছে। এটা হৈছে কেন্দ্ৰ। ইয়াতে চোৱা আমি শব্দটো যদি দুটা ভাগত ভাগ কৰি দিওঁ আমি এটা ভাগত পাম কেন্দ্ৰ, এফালে কি আছে কেন্দ্ৰ আৰু এফালে আছে ভাঁজ। মন কৰা এটা হৈছে ভাঁজ আৰু এটা হৈছে কেন্দ্ৰ। এই শব্দ দুটা লগ লগাই আমি পাইছোঁ শব্দটো ভাস্কেন্দ্ৰ। এতিয়া আমি সংজ্ঞাটো এবাৰ চাই লওঁ, তাৰপিছত আমি এই শব্দটোৰ লগত আমি সংজ্ঞাটো কেনেকৈ খাপ খাই এবাৰ চাই ল'ম। কৈছে যে গোলাকাৰ দাপোন এখন যিটো গোলকৰ অংশ বিশেষ সেই গোলকটোৰ কেন্দ্ৰকে গোলাকাৰ দাপোনৰ ভাস্কেন্দ্ৰ বোলে। এতিয়া চোৱা যেতিয়া আমি এখন গোলাকাৰ দাপোনৰ কথা ক'ম, আমি দুখন গোলাকাৰ দাপোন লোৱা আছে, ছবিকেইটা তোমালোকে দেখিছা। এইখন হৈছে উত্তল দাপোন আৰু এইখন হৈছে অৱতল দাপোন। এই দাপোন দুখন কেনেকুৱা দেখিবলৈ মন কৰা। দাপোনকেইখন যিহেতু গোলাকাৰ দাপোন বুলি কোৱা হৈছে, গোলাকাৰ বুলি কোৱা শব্দটোৱে কি কয় এটা গোলকৰ কথা আমাক কৈ থাকে। কিহৰ কথা ক'ব? এটা গোলকৰ কথা ক'ব। কিন্তু যেতিয়া আমি দাপোনখনৰ কথা পঢ়িছোঁ দাপোনখন কিন্তু দেখিবলৈ গোলক হোৱা নাই, কিন্তু আমাৰ এনেকুৱা লাগিছে যেন এই অংশটো যদি আমি এনেকৈ সম্পূৰ্ণ কৰি দিওঁ বা ইফালে যদি আমি আঁকি যাওঁ তেতিয়াহ'লে আমি এটা গোলক পাই যাম। মন কৰা অৱতল দাপোনৰ ক্ষেত্ৰতো একেই। আমি যদি এইটো সম্পূৰ্ণ কৰি যাওঁ আমি কি পাম? এটা গোলক পাই যাম। এতিয়া চোৱা এই গোলক যিটো আমি পাই গ'লোঁ, দাপোনখন যদি সম্পূৰ্ণকৈ আমি বহাই দিওঁ তেতিয়াহ'লে আমি এটা গোলক পাই গ'লোঁ। এই গোলকৰ কি আছে? এটা কেন্দ্ৰ। কেন্দ্ৰ কাক কয়? গোলকটোৰ মাজত সোঁমাজত যিটো বিন্দু থাকিব তাক কোৱা হ'ব কেন্দ্ৰ বুলি। গতিকে চোৱা এই আমি গোলকটো সম্পূৰ্ণ কৰি দিয়াৰ লগে লগে আমি এটা কেন্দ্ৰ পালোঁ। সেই কেন্দ্ৰটোকে কোৱা হ'ব গোলাকাৰ দাপোনখনৰ ভাস্কেন্দ্ৰ। কি বুলি কোৱা হ'ব? গোলাকাৰ দাপোনৰ ভাস্কেন্দ্ৰ বুলি কোৱা হ'ব, যাক ইংৰাজী কেপিটেল লেটাৰ চি আখৰটোৰে বুজোৱা হয়। মন কৰিবা যেতিয়া ইংৰাজী কেপিটেল লেটাৰ চি আখৰটো লিখা থাকিব ই কি বুজাব? ই বুজাব ভাস্কেন্দ্ৰৰ কথা। আকৌ এবাৰ চাই লোৱা কাক কয় ভাস্কেন্দ্ৰ? ভাস্কেন্দ্ৰ হৈছে গোলাকাৰ দাপোন এখনৰ যিটো গোলকৰ অংশ বিশেষ সেই গোলকটোৰ কেন্দ্ৰকে গোলাকাৰ দাপোনখনৰ ভাস্কেন্দ্ৰ বোলে। যেতিয়া আমাক গোলাকাৰ দাপোন এখন দিয়া থাকিব, গোলাকাৰ দাপোন বুলি ক'লে আমাক মাত্ৰ এই অংশটোহে দিয়া থাকিব, বাকী অংশকেইটা দিয়া নাথাকে। কিন্তু আমি বাকীখিনি অংশ আমি মনতে ভাবি ল'ব লাগিব যে আমি যদি সম্পূৰ্ণ কৰি দিওঁ আমি কি পাম? এটা সম্পূৰ্ণ কৰি দিলে এটা গোলক পাম। সেই গোলকৰ যিটো কেন্দ্ৰ আছে সেই কেন্দ্ৰটোকে কোৱা হ'ব ভাস্কেন্দ্ৰ বুলি। ইয়াতে চোৱা কেন্দ্ৰটো বুজি পালোঁ। কেন্দ্ৰ মানে কি? কেন্দ্ৰ হৈছে মাজত থকা যিটো বিন্দু। বৃত্ত এটাৰ সোঁমাজত থকা বিন্দুটো বৃত্তৰ কেন্দ্ৰ হ'ব। ঠিক একেধৰণে গোলক এটাৰ কেন্দ্ৰত থকা বিন্দুটো হ'ব গোলকৰ কেন্দ্ৰ। এতিয়া আমি যিখন দাপোন পঢ়ি আছোঁ দাপোনখন কি হয়? এখন গোলাকাৰ দাপোন। সেই গোলাকাৰ দাপোনখন চোৱা এখন গোলাকাৰ দাপোন। ভাঁজ ভাঁজ মানে কি? এইটো ভাঁজ মানে কি? এইটো হৈছে চিধা লাইন, এইটো হৈছে আমাৰ ষ্ট্ৰেইট লাইন, পোন লাইন। আমি ইয়াক যেতিয়া ভাঁজ দিওঁ, ভাঁজ দিলে কেনেকুৱা হ'ব? দেখিবলৈ ইংৰাজী কেপিটেল লেটাৰ চি আখৰটোৰ নিচিনা হ'ব। এই ভাঁজটো দিয়াৰ লগে লগে কি হ'ব? ই লাহে লাহে ভাঁজ লৈ লৈ কি হ'ব? এটা বৃত্ত হ'বলৈ গৈ আছে, গোলক হ'ব গৈ আছে। সেই গোলকৰ যিটো কেন্দ্ৰ পাম সেইটোকে কোৱা হ'ব ভাস্কেন্দ্ৰ বুলি। এইটো হৈছে ইয়াৰ সংজ্ঞা। তোমালোকে স্ক্ৰীনশ্বট ল'ব পাৰা বা তোমালোকে সংজ্ঞাটো লিখি ল'ব পাৰা। সংজ্ঞাটো লিখিবা আৰু বুজিবলৈ যত্ন কৰিবা। আৰু এই কথাখিনি আমাৰ মেইন। এই কথাখিনি নুবুজাকৈ আমি পোহৰ পাঠৰ বাকী অংশলৈ আমি সোমাব নোৱাৰিম। তোমালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰা। এবাৰ যাওঁ ইয়াৰ পিছৰ সংজ্ঞাটো। ইয়াৰ পিছৰ সংজ্ঞাটো হৈছে ভাঁজ ব্যাসাৰ্ধ। আমি বৃত্ত এটাৰ যেতিয়া কেন্দ্ৰ পঢ়িলোঁ, কেন্দ্ৰৰ পাছতে আমি কি পঢ়িব লাগিব? ব্যাসাৰ্ধ। কাক ক'ব? আমি বৃত্তটোলৈ গুচি গৈছোঁ। বৃত্ত এটাৰ সোঁমাজত থকা বিন্দুটোক কোৱা হ'ব কেন্দ্ৰ বুলি কোৱা হয়। আৰু কেন্দ্ৰৰ পৰা যদি আমি বৃত্তটো যিকোনো এটা বিন্দুলৈ এটা ৰেখা টানি দিওঁ ইয়াক কি বুলি কোৱা হ'ব? ব্যাসাৰ্ধ বুলি কোৱা হ'ব। এডালক কোৱা হ'ব ইয়াৰ ব্যাসাৰ্ধ। আৰু গোলাকাৰ দাপোনৰ ক্ষেত্ৰতো একেই কথা। আমি যিখন গোলাকাৰ দাপোন পঢ়ি আছোঁ সেই গোলাকাৰ দাপোনৰ মধ্যবিন্দুটোক আমি কি বুলি শিকিছোঁ? ভাস্কেন্দ্ৰ বুলি শিকিলোঁ। এতিয়া এই কেন্দ্ৰৰ পৰা যদি আমি গোলাকাৰ দাপোনখনলৈ এটা ৰেখা টানি দিওঁ, এটা ৰেখাখণ্ড টানি দিছোঁ, এইখন
হৈছে আমাৰ দাপোন হয়, গোলাকাৰ দাপোন হয়। ইয়াৰ এইটো কেন্দ্ৰ আছে, কেন্দ্ৰৰ পৰা মই যদি ইয়াৰ পৰা ইয়ালৈ টানি দিওঁ, ই কি দিব, এডাল ভাঁজ ব্যাসাৰ্ধ দিব। ইয়াৰ পৰা ইয়ালৈ টানি দিম, ভাঁজ ব্যাসাৰ্ধ দিব। ইয়াৰ পৰা ইয়ালৈ টানি দিম, এডাল আমাক ভাঁজ ব্যাসাৰ্ধ দিব। গতিকে সংখ্যাটো কেনেকৈ লিখা হয় চাই লওঁ আহা। সংখ্যাটো হৈছে গোলাকাৰ দাপোন এখন যিটো গোলকৰ অংশ বিশেষ, গোলাকাৰ দাপোন এখন যিটো গোলকৰ অংশ বিশেষ, সেই গোলকটোৰ কেন্দ্ৰকে গোলাকাৰ দাপোনৰ ভাঁজ কেন্দ্ৰ বোলে। তেতিয়াহ'লে কাক কোৱা হ'ব? আমি যিখন গোলাকাৰ দাপোন পাম সেই দাপোনখনৰ যিটো গোলক, গোলাকাৰ দাপোন বুলি ক'লে কি হ'ব, এটা গোলকৰ কথা তোমালোকে ভাবিয়ে ল'বা। সেই গোলকটোৰ কেন্দ্ৰৰ পৰা আমি দাপোনখনলৈ যিডাল ৰেখা টানিম তাকে কোৱা হ'ব ইয়াৰ ভাঁজ কেন্দ্ৰ। দুডাল ভাঁজ কেন্দ্ৰ অঁকা আছে, তোমালোকে ভাঁজ ব্যাসাৰ্ধ অঁকা আছে, চাই লোৱা। এডাল হৈছে ভাঁজ ব্যাসাৰ্ধ, কাৰণ আমি ভাঁজ কেন্দ্ৰৰ পৰা আমি গোলাকাৰ দাপোনখনলৈ টানি থৈছোঁ। এডাল হৈছে ভাঁজ ব্যাসাৰ্ধ। আকৌ ইয়াৰ পৰা ইয়ালৈ টানি দিলে আমি এডাল ভাঁজ ব্যাসাৰ্ধ পাম। ইয়াতো একেই কথা, আমি বিভিন্ন ধৰণে আঁকি আমি বহুতো ভাঁজ ব্যাসাৰ্ধ আমি আঁকিব পাৰিম। এইবোৰে হৈছে ইয়াৰ ভাঁজ ব্যাসাৰ্ধ। এইবাৰ যাম ইয়াৰ পিছৰ সংজ্ঞাটোলৈ। ইয়াৰ পিছৰ সংজ্ঞাটো হৈছে মেৰু। মেৰু কাক কয় চাই লওঁ। এইটো একেবাৰে সহজ সংজ্ঞা হয়। মেৰু মেৰু হৈছে কি মন কৰা, গোলাকাৰ দাপোন এখনৰ প্ৰতিফলক পৃষ্ঠৰ মধ্যবিন্দুক গোলাকাৰ দাপোনৰ মেৰু বোলে। মেৰু বুলি ক'লে কি হ'ব, যিটো মাজত থাকে তাকে কি কোৱা হ'ব, মেৰু বুলি কোৱা হ'ব। যদি গোলাকাৰ দাপোন এখনৰ কি হ'ল প্ৰতিফলক পৃষ্ঠ, চোৱা দাপোন এখনৰ কি কৰে, দাপোনৰ কাম হৈছে পোহৰ ৰশ্মিৰ প্ৰতিফলন কৰা। সেই যিখন প্ৰতিফলক পৃষ্ঠ থাকিব সেই পৃষ্ঠখনৰ মাজত একেবাৰে মাজত যিটো বিন্দু থাকিব তাকে কোৱা হয় মেৰু বুলি, যাক কেপিটেল লেটাৰ পি আখৰটোৰে বুজোৱা হয়। গতিকে কেপিটেল লেটাৰ পি আখৰটোৱে কি বুজাব, এই কেপিটেল লেটাৰ পি আখৰটোৱে বুজাই আছে মেৰু। ইয়াতো এই কেপিটেল লেটাৰ পি আখৰটোৱে বুজাই আছে ইয়াৰ মেৰু। সংজ্ঞাটো একেবাৰে চাই লোৱা। সংজ্ঞাটো হৈছে গোলাকাৰ দাপোন এখনৰ প্ৰতিফলক পৃষ্ঠ। মন কৰিবা, দাপোনৰ ক'লৈ যাব লাগিব, প্ৰতিফলক পৃষ্ঠ। সেই প্ৰতিফলক পৃষ্ঠৰ মধ্যবিন্দু বা সোঁমাজত থকা বিন্দুটোকে কোৱা হ'ব দাপোনখনৰ মেৰু বুলি। তোমালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰা। আকৌবাৰ চাই লোৱা, কাক কোৱা হ'ব, দাপোন এখনৰ প্ৰতিফলক পৃষ্ঠৰ মধ্যবিন্দু কোৱা হ'ব দাপোনখনৰ মেৰু। গতিকে ইয়াৰ প্ৰতিফলক পৃষ্ঠখনৰ এইটো মধ্যবিন্দু আছে, এইটো হ'ব মেৰু। ঠিক একেধৰণে এইখন দাপোনৰ মধ্যবিন্দু আহিছে ইয়াত, গতিকে ই হ'ব মেৰু। ইয়াৰ পিছৰ সংজ্ঞাটো আমি চাওঁ। ইয়াৰ পিছৰ সংজ্ঞাটো চাওঁ আহা। ইয়াৰ পিছৰ সংজ্ঞাটো হৈছে মুখ্য অক্ষ। এবাৰ আমি মুখ্য অক্ষৰ সংজ্ঞাটো চাই লওঁ। মুখ্য অক্ষ আটাইতকৈ বেছিকৈ আমি জানিব লগা বস্তুটোৱে হৈছে মুখ্য অক্ষ। দাপোন এখনত আমি কি হ'ব, মুখ্য অক্ষৰ বিষয়ে বহুত বেছিকৈ পাম। আমি যেতিয়া প্ৰতিবিম্ব গঠনৰ চিত্ৰ আঁকিম গোটেই বস্তুবোৰ আমি মুখ্য অক্ষতে ল'ব লাগিব। লক্ষ্য বস্তু, প্ৰতিবিম্ব, গোটেইবোৰ বস্তু মুখ্য অক্ষত লগ লাগি থাকিব। গতিকে মুখ্য অক্ষটো কাক কয় আমি চাই লওঁ আহা। তোমালোকে যেতিয়া অংকত গ্ৰাফ কৰিছা, তোমালোকে এক্স আৰু ৱাই অক্ষ আঁকিছা, এইফালে থাকে এক্স অক্ষ, এইফালে থাকে ৱাই অক্ষ। এই অক্ষবোৰ কি হ'ল, আমি কিছুমান ৰেখা হয়, অক্ষবোৰ কি হয়, কিছুমান ৰেখা হয়। সেই ৰেখাবোৰকে কি বুলি কোৱা হয়, আমি অক্ষ নাম দি লওঁ। একেই ইয়াতো একেই কথা হ'ব। মুখ্য অক্ষডাল বেলেগ বস্তু নহয়, মুখ্য অক্ষ হ'ব এডাল ৰেখা। কিন্তু মুখ্য অক্ষডালনো কেনি যাব আমি সেইটো বুজি লওঁ আহা। আমি সংজ্ঞাটো প্ৰথমে চাই লওঁ। দাপোনৰ মেৰু, মন কৰা কি কৈছে, দাপোন এখনৰ মেৰু আৰু ভাস্কেন্দ্ৰ, মেৰু আৰু ভাস্কেন্দ্ৰৰ মাজেৰে কল্পনা কৰা ৰেখাডালকে মুখ্য অক্ষ বোলে। তেতিয়াহ'লে মুখ্য অক্ষ কাক ক'ব, মুখ্য অক্ষ হৈছে এনেকুৱা এডাল ৰেখা যিডাল কাৰ মাজেদি যাব, যিডাল যাব মেৰু আৰু ভাস্কেন্দ্ৰৰ মাজেৰে পাৰ হৈ যাব, তাকে কোৱা হ'ব দাপোন এখনৰ মুখ্য অক্ষ বুলি। এতিয়া উত্তল দাপোনখনলৈ মন কৰা। উত্তল দাপোনখনত পিটোৱে কি বুজায়, এটা মেৰুৰ কথা বুজাই আছে। চিটোৱে বুজাইছে ভাস্কেন্দ্ৰৰ কথা। এতিয়া পি আৰু চি বা মেৰু আৰু ভাস্কেন্দ্ৰৰ মাজেদি মই যিডাল ৰেখা টানি থৈছোঁ, সেউজীয়াকৈ যিডাল ৰেখা টানি থৈছোঁ, এই ৰেখাডালে হ'ব এই দাপোনখনৰ মুখ্য অক্ষ। ঠিক একেধৰণে ইয়াৰ পিছৰ ছবিটোলৈ মন কৰা। এই দাপোনখনত, এই অৱতল দাপোনখনত চিটো হৈছে ইয়াৰ ভাস্কেন্দ্ৰ আৰু পিটো হৈছে ইয়াৰ মেৰু, আৰু চি আৰু পি বিন্দুৰ মাজেৰে যিডাল মই ৰেখা আঁকি থৈছোঁ সেইডালে হ'ব ইয়াৰ মুখ্য অক্ষ। আকৌবাৰ চাই লোৱা সংজ্ঞাটো। সংজ্ঞাটো হৈছে দাপোনৰ মেৰু আৰু ভাস্কেন্দ্ৰৰ মাজেৰে কল্পনা কৰা ৰেখাডালকে মুখ্য অক্ষ বোলে। কাৰ মাজেদি যাব তেতিয়াহ'লে, ৰেখাডাল যাব বা মুখ্য অক্ষডাল যাব মেৰু আৰু ভাস্কেন্দ্ৰৰ মাজেৰে। ইয়াৰ পিছৰ সংজ্ঞাটো চাওঁ আহা। ইয়াৰ পিছৰ সংজ্ঞাটো খুব এটা দৰকাৰী সংজ্ঞা হয়, সেইটো হৈছে ফকাছৰ সংজ্ঞা। পৰীক্ষাত আহি থাকে ফকাছৰ সংজ্ঞা, বা ফকাছক কি বুলি কোৱা হয়, মুখ্য ফকাছ বুলি কোৱা হয়, বা কেতিয়াবা নাভি বুলি কোৱা হয়। গতিকে এই সংজ্ঞাটো তোমালোকে মনত ৰাখিব লগা সংজ্ঞাৰ ভিতৰত হৈছে ফকাছৰ সংজ্ঞাটো আটাইতকৈ বেছিকৈ দৰকাৰী, যাৰ বিষয়ে পৰীক্ষাত প্ৰায়ে প্ৰশ্ন অহা দেখা যায়। আহা প্ৰথম আমি ফকাছৰ সংজ্ঞাটো চাই লওঁ। প্ৰথমে চোৱা, আমি ফকাছ দুই ধৰণৰ পাম। এটা হৈছে অৱতল দাপোনৰ ফকাছ আৰু এটা হৈছে উত্তল দাপোনৰ ফকাছ। দুইখন দাপোনৰ ক্ষেত্ৰতে ফকাছৰ সংজ্ঞাটো বেলেগ বেলেগ ধৰণে দিব লাগিব। আমি এতিয়া পাইছোঁ কাৰ কথা, আমি এতিয়া পাইছোঁ এখন অৱতল দাপোনৰ কথা। অৱতল দাপোনৰো ফকাছ কাক কোৱা হয় এবাৰ চাই লওঁ আহা।
অৱতল দাপোনৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰালকৈ অহা পোহৰ ৰশ্মি প্ৰতিফলনৰ পাছত মুখ্য অক্ষৰ যিটো বিন্দুত কাটে সেই বিন্দুটোৱেই হ'ল অৱতল দাপোনৰ ফকাছ। কাক কোৱা হ'ব অৱতল দাপোনৰ ফকাছ? সংজ্ঞাটো মন কৰা, অৱতল দাপোনৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰালকৈ, তাৰমানে আমি মুখ্য অক্ষৰডাল আমি অলপ আগত পঢ়িছিলোঁ, এইডাল হৈছে ইয়াৰ মুখ্য অক্ষ, এই সেউজীয়াডাল হৈছে মুখ্য অক্ষ। এই মুখ্য অক্ষৰ সমান্তৰালকৈ আমি যদি ৰেখা টানি দিছোঁ, এই ৰেখাডাল টানি দিলোঁ, এই ৰেখাডাল আহি দাপোনত খুন্দা খোৱাৰ লগে লগে দাপোনৰ এইটো বিন্দুত খুন্দা খালে, খুন্দা খোৱাৰ লগে লগে কি হ'ব, ই এফালে প্ৰতিফলিত হৈ ঘূৰি আহিব। আৰু ঘূৰি আহোঁতে যিটো বিন্দুত কাটিছে, মুখ্য অক্ষৰ এটা বিন্দুত কাটিছে, সেই কটা বিন্দুটোকে কোৱা হ'ব ফকাছ বুলি। ইয়াত চোৱা, এই ৰেখাডাল ঘূৰি আহোঁতে কি কৰিছে, মুখ্য অক্ষৰ এই বিন্দুটোত কাটি দিলে, সেই বিন্দুটোকে কোৱা হ'ব ইয়াৰ ফকাছ বুলি। আকৌ এবাৰ সংজ্ঞাটো চাই লোৱা, সংজ্ঞাটো হৈছে অৱতল দাপোনৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰালকৈ অহা পোহৰ ৰশ্মি প্ৰতিফলনৰ পাছত মুখ্য অক্ষৰ যিটো বিন্দুত কাটে সেই বিন্দুটোৱেই হ'ল অৱতল দাপোনৰ ফকাছ। এইটোৱে হৈছে অৱতল দাপোনৰ ফকাছৰ সংজ্ঞা। চাই লোৱা, কেনি যাব ৰেখাডাল, পোহৰ ৰশ্মিডাল যাব মুখ্য অক্ষৰ সমান্তৰালকৈ, মুখ্য অক্ষৰ সমান্তৰালকৈ যোৱা পোহৰ ৰশ্মিডাল প্ৰতিফলনৰ পাছত মুখ্য অক্ষৰ যিটো বিন্দুত কাটিব, চোৱা এইফালে অহাৰ লগে লগে কি হ'ল, এই বিন্দুটোত কাটি আহিলে, এই বিন্দুটোকে কোৱা হ'ব ইয়াৰ ফকাছ বুলি। আকৌ চোৱা, পোহৰ ৰশ্মিটো এডাল নহয়, বহুত পোহৰ ৰশ্মি যাব। মই যদি তলৰ ফালে যোৱা এডাল পোহৰ ৰশ্মিৰ কথা ভাবোঁ, পোহৰ ৰশ্মিডাল গ'ল, ইয়াতে খুন্দা খালে, খুন্দা খোৱাৰ পাছত ই প্ৰতিফলিত হ'ব, প্ৰতিফলিত হ'ব কাৰ মাজেদি, ই ফকাছৰ মাজেদি প্ৰতিফলিত হ'ব। সদায় পোহৰ ৰশ্মিবোৰ কাৰ মাজেদি যাব, ফকাছ বিন্দুৰ মাজেদিয়ে পাৰ হৈ যাব। এইটোৱে হৈছে ফকাছৰ সংজ্ঞা। এবাৰ আমি চাম উত্তল দাপোনৰ ফকাছ। উত্তল দাপোনৰ ফকাছৰ সংজ্ঞাটো আমি চাই লওঁ আহা। উত্তল দাপোনৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰালকৈ অহা পোহৰ ৰশ্মি প্ৰতিফলনৰ পাছত মুখ্য অক্ষৰ যিটো বিন্দুৰ পৰা অপসাৰী হোৱা যেন লাগে সেই বিন্দুটোৱে হ'ল উত্তল দাপোনৰ ফকাছ। উত্তল দাপোনৰ ক্ষেত্ৰত ফকাছৰ সংজ্ঞাটো অলপ পৃথক হয়। কিয় পৃথক হয় মন কৰা, উত্তল দাপোন এখনত প্ৰতিফলক পৃষ্ঠটো বাহিৰলৈ উফন্দা হয়, যাৰ কাৰণে এই পোহৰ ৰশ্মিডাল যেতিয়া আহিছে, মন কৰা, এই পোহৰ ৰশ্মিডাল যেতিয়া আহিলে, আহি দাপোনখনত খুন্দা খালে, খুন্দা খোৱাৰ পাছত দাপোনখনৰ মাজেদি পাৰ হৈ যাব পৰা নাই, কাৰণ প্ৰতিফলক পৃষ্ঠটো ইয়াতে আছে। আৰু প্ৰতিফলক পৃষ্ঠতে কি কৰিব, পোহৰ ৰশ্মিডাল এইফালে এনেকৈ ঘূৰাই পঠাই দিলে। আৰু পোহৰ ৰশ্মিডাল যেতিয়া ঘূৰি গৈছে, সেই ঘূৰি যোৱা পোহৰ ৰশ্মিডাল যদি আমি পাছফালে বহাই দিওঁ, মন কৰা, পাছফালে বহাই দিওঁতে কি হৈছে, মুখ্য অক্ষৰ এটা বিন্দুত ই লগ লাগিছে। আৰু যদি আমি চাওঁ কেনেকুৱা লাগে দেখিবলৈ, এই পোহৰ ৰশ্মিডাল, এই কাঁড়চিন্তা পোহৰ ৰশ্মিডাল এনেকুৱা লাগিছে যেন এইফালৰ পৰা সি পোহৰ ৰশ্মিডাল এইফালে এনেকৈ ওলাই গৈছে। গতিকে লিখা হৈছে যে আমি সংজ্ঞাটো কি বুলি লিখিছোঁ, সমান্তৰালকৈ অহা পোহৰ ৰশ্মি প্ৰতিফলনৰ পাছত মুখ্য অক্ষৰ যিটো বিন্দুৰ পৰা অপসাৰী, অপসাৰী শব্দটোৱে কি বুজাইছে, এটা বিন্দুৰ পৰা আঁতৰি যোৱাটোকে কি কোৱা হ'ব, অপসাৰী। এটা বিন্দুৰ পৰা আঁতৰি যোৱাটোকে কি কোৱা হয়, অপসাৰী বুলি কোৱা হয়। আৰু দেখিবলৈ এনেকুৱা লাগিছে যে এই পোহৰ ৰশ্মিডাল যেন এই এফ বিন্দুটোৰ পৰা সি ওলাই গৈছে। গতিকে এই বিন্দুটোকে কোৱা হ'ব উত্তল দাপোনৰ ফকাছ। তোমালোকে ফকাছৰ সংজ্ঞাকেইটা মনত ৰাখি ল'বা, কাৰণ ফকাছৰ সংজ্ঞাবোৰ পৰীক্ষাত প্ৰায়ে অহা দেখা যায়। গতিকে আমি আজি যিকেইটা সংজ্ঞা পঢ়িছোঁ, সেই সংজ্ঞাকেইটাৰ ভিতৰত আমাৰ আটাইতকৈ বেছি দৰকাৰী সংজ্ঞাটোৱে হৈছে ফকাছৰ সংজ্ঞা। ফকাছৰ সংজ্ঞা আমি দুটা পঢ়িলোঁ, এটা হৈছে উত্তল দাপোনৰ ফকাছৰ সংজ্ঞা, আৰু এটা পঢ়িছোঁ অৱতল দাপোনৰ ফকাছৰ সংজ্ঞা। তোমালোকে এই সংজ্ঞাকেইটা মনত ৰাখি ল'বা। এইবাৰ চাওঁ আমি এটা সম্পৰ্কৰ কথা চাই লওঁ আহা। সম্পৰ্কটো হৈছে দাপোনৰ ফকাছ দৈৰ্ঘ্য, দাপোন এখনৰ ফকাছ দৈৰ্ঘ্য আৰু ভাঁজ ব্যাসাৰ্ধৰ মাজৰ সম্পৰ্ক। সম্পৰ্কটো কাৰ সম্পৰ্ক দিব, ফকাছ দৈৰ্ঘ্য আৰু ভাঁজ ব্যাসাৰ্ধৰ মাজৰ সম্পৰ্ক। যদি চোৱা, ভাঁজ দৈৰ্ঘ্যক যদি আমি বা ফকাছ দৈৰ্ঘ্যক যদি আমি এফ আখৰে বুজাই ল'লোঁ, ধৰা এখন দাপোন দিয়া আছে, যিখন দাপোনৰ ফকাছ দৈৰ্ঘ্যটো আমি এফ আখৰে ধৰি ল'লোঁ। ধৰা এখন দাপোন দিয়া আছে, ধৰি ল'লোঁ এখন হয় অৱতল দাপোন। এই দাপোনখনৰ কি হ'ব, আমি এটা ফকাছ আৰু ভাঁজ কেন্দ্ৰবোৰ আঁকি লওঁ। ভাবি ল'লোঁ এডাল হৈছে মুখ্য অক্ষ, মুখ্য অক্ষৰডাল কি হ'ব, ইয়াতে আছে ফকাছ আৰু ইয়াতে আছে ধৰা ভাঁজ কেন্দ্ৰ। এতিয়া কৈছে ফকাছ দৈৰ্ঘ্য। ফকাছ দৈৰ্ঘ্য বুলি ক'লে কি হ'ব, ইয়াৰ পৰা ইয়ালৈ যিটো দৈৰ্ঘ্য আছে তাক কোৱা হ'ব ফকাছ দৈৰ্ঘ্য, যাক আমি স্মল লেটাৰ এফ আখৰটোৰে বুজাই ল'লোঁ। তাৰ পাছতে আহিলে ভাঁজ ব্যাসাৰ্ধ। ভাঁজ ব্যাসাৰ্ধ হ'ব কেন্দ্ৰৰ পৰা চিলৈকৈ, এইটো কোৱা হ'ব ইয়াৰ ভাঁজ ব্যাসাৰ্ধ। এইটো হৈছে ভাঁজ ব্যাসাৰ্ধৰ দৈৰ্ঘ্য, যাক আমি কেপিটেল লেটাৰ আৰ আখৰটোৱে বুজাই ল'লোঁ। এতিয়া আমি এই আৰ আৰু এফৰ মাজৰ সম্পৰ্কটো উলিয়াব লাগিব। সম্পৰ্কটো হৈছে, চোৱা, ফকাছ দৈৰ্ঘ্য আৰু ভাঁজ ব্যাসাৰ্ধৰ মাজৰ সম্পৰ্কটো হৈছে এফ = r/2। তাৰমানে চোৱা, যিটো ফকাছ দৈৰ্ঘ্য, সেই ফকাছ দৈৰ্ঘ্যটো হ'ব ভাঁজ ব্যাসাৰ্ধৰ আধা। মন কৰা, আমি যেতিয়া দাপোনখনৰ পৰা আহিছোঁ, দাপোনখনৰ পৰা আহোঁতে প্ৰথমে আমি কি পাইছোঁ, ইয়াতে এফটো পাইছোঁ, তাৰমানে ফকাছ দৈৰ্ঘ্যটো প্ৰথমে পাইছোঁ। তাৰপিছত আহি গ'লে আমি কি পাইছোঁ, ভাঁজ ব্যাসাৰ্ধ পাইছোঁ। গতিকে আমি কি দেখিলোঁ যে ভাঁজ ব্যাসাৰ্ধটো ডাঙৰ হয় আৰু ফকাছ দৈৰ্ঘ্যটো হয় সৰু। আৰু এই ফকাছটো ক'ত থাকে,
এই পি আৰু এফৰ মেৰু আৰু ভাস্কেন্দ্ৰৰ মাজত থাকে এফটো গতিকে চোৱা যেটো ফকাসযোগ্য আছে ফকাসযোগ্যটোৰ দুগুণ কৰিলে আমি ইয়াৰ ভাঁজ ব্যাসাৰ্ধটো পাই যাম এটো হৈছে ফকাসযোগ্য আৰু ভাঁজ ব্যাসাৰ্ধৰ মাজৰ সম্পৰ্কটো তোমালোকে এনেকৈ লিখিব পাৰা r = 2 * f মানে ভাঁজ ব্যাসাৰ্ধক দুগুণ কৰিলে আমি ইয়াৰ ভাঁজ ব্যাসাৰ্ধটো পাই যাম ফকাসযোগ্যক দুগুণ কৰিলে ভাঁজ ব্যাসাৰ্ধ পাই যাম গতিকে আমি লিখিছো যে r = 2f এই সূত্ৰটো ব্যৱহাৰ কৰি আমাক অংক দিব পাৰে ধৰা পৰীক্ষাত তোমাক এনেকৈ দিলে এখন দাপোন দিয়া আছে যাৰ দিয়া আছে ভাঁজ ব্যাসাৰ্ধ মন কৰিবা আমাক লিখা আছে ধৰা ভাঁজ ব্যাসাৰ্ধটো দিয়া আছে 10 সেন্টিমিটাৰ মন কৰা ভাঁজ ব্যাসাৰ্ধ দিয়া আছে 10 সেন্টিমিটাৰ আমাক উলিয়াব লাগে ফকাসযোগ্য ভাঁজ ব্যাসাৰ্ধ দিয়া আছে আমি উলিয়াব লাগে ফকাসযোগ্যটো কি হ'ব ফকাসযোগ্যটো কেনেকৈ উলিয়াম আমি ফকাসযোগ্যটো পাইছিলো আমি r/2 ভাঁজ ব্যাসাৰ্ধক 2 এ হৰণ কৰিব লাগে ভাঁজ ব্যাসাৰ্ধটো আমাক দিয়া আছে 10 সেন্টিমিটাৰ গতিকে ওপৰত লিখিব লাগিব 10 / 2 = 5 সেন্টিমিটাৰ মন কৰা আমি কেতিয়া ভাঁজ ব্যাসাৰ্ধ ফকাসযোগ্য কেতিয়া পাইছো ফকাসযোগ্যটো পাবলৈ হলে আমি ভাঁজ ব্যাসাৰ্ধৰ আধা কৰিব লাগিব এই বস্তুটো আমি অন্য ধৰণে পাব পাৰো ধৰা এনেকৈ দিয়া আছে ফকাসযোগ্য দিয়া আছে ধৰা এখন দাপোনৰ কি দিয়া আছে ফকাসযোগ্যটো দিয়া আছে 10 সেন্টিমিটাৰ আমাক সুধিছে ইয়াৰ ভাঁজ ব্যাসাৰ্ধ কিমান হ'ব ফকাসযোগ্য দিয়া আছে আমাক উলিয়াই দিব লাগে ভাঁজ ব্যাসাৰ্ধৰ দৈৰ্ঘ্য তেতিয়া হলে আমি ভাঁজ ব্যাসাৰ্ধৰ দৈৰ্ঘ্য উলিয়াম ভাঁজ ব্যাসাৰ্ধ কেনেকৈ পাইছিলো আমি ভাঁজ ব্যাসাৰ্ধটো পাবলৈ হলে আমি ফকাসৰ দুগুণ কৰিব লাগে আকবাৰ চাই লোৱা কথাটো তোমালোকে আমি যেতিয়া দাপোন এখনৰ পৰা যাম দাপোনখনৰ পৰা আধা গলে আমি পাই গলো ফকাসযোগ্য তাৰ পৰা আৰু আধা গলে পাই যাম আমি তাৰ ভাস্কেন্দ্ৰ তাৰ মানে ফকাসটো ক'ত পৰি গল মাজত পৰি গল মাজত পৰি গল গতিকে ফকাসযোগ্য বুলি ক'লে ইয়াৰ পৰা ইয়ালে দৈৰ্ঘ্যটো এই ফকাসযোগ্যটো দুগুণ কৰিলে তোমালোকে কি পাবা এই ভাঁজ ব্যাসাৰ্ধটো বা ভাস্কেন্দ্ৰটো পাবাগৈ গতিকে ভাঁজ ব্যাসাৰ্ধটো কি হ'ব 2 পূৰণ ফকাসযোগ্য আমি ফকাসযোগ্যৰ দুগুণ কৰি দিও 2 পূৰণ 10 2 * 10 = 20 গতিকে ইয়াৰ ভাঁজ ব্যাসাৰ্ধটো হ'ব 20 সেন্টিমিটাৰ আমি এইখিনিতে আমি আৰু এটা প্ৰশ্ন পাব পাৰো সেই প্ৰশ্নটো চাই লওঁ আহা কেতিয়াবা আমাক প্ৰশ্ন সোধে যে গোলাকাৰ দাপোনৰ উত্তল বা অবতল বুলি কোৱা নাথাকিব অকল ক'ব কি বুলি গোলাকাৰ দাপোন বুলি ক'লে ধৰা গোলাকাৰ দাপোনৰ আমি যে কেইবাটা শব্দ পঢ়ি আছো এটা পঢ়িছো আমি ফকাস দৈৰ্ঘ্য পঢ়িছো ফকাস দৈৰ্ঘ্য তাৰ পিছতে আমি পঢ়িছো ভাঁজ ব্যাসাৰ্ধ পঢ়িছো তাৰ পিছতে আমি আৰু কেইটামান পঢ়িব পাম হেতু হৈছে লক্ষ্য বস্তুৰ দূৰত্ব আদি মানে এই বস্তুবোৰ কোৰ পৰা জোখা হয় মানে কোনটো বিন্দুৰ পৰা আমি এই দৈৰ্ঘ্যবোৰ লওঁ মন কৰিবা যেতিয়া এখন দাপোন দিয়া থাকিব দাপোনখনত আমি কি কৰিব লাগিব এটা চোৱা লক্ষ্য বস্তু কি বুজাইছে আমি দাপোন এখনত যদি এটা লক্ষ্য বস্তু ধৰা আইনাখনত তুমি নিজক চাব বিচাৰিছা সেই প্ৰতিবিম্বটোৰ কাৰণে বা তোমাৰ মুখখন চাবৰ কাৰণে তুমি হবা লক্ষ্য বস্তু আৰু আইনাখনত ওলাই থকা প্ৰতিচ্ছবিটো হ'ব তোমাৰ প্ৰতিবিম্ব গতিকে যিটো বস্তুৰ আমি প্ৰতিবিম্ব পাম সেই বস্তুটো কোৱা হ'ব লক্ষ্য বস্তু সেই লক্ষ্য বস্তুটো দাপোন এখনৰ পৰা কিমান আঁতৰত আছে বা কিমান ওচৰত আছে জানিবলৈ হলে আমি তাৰ দৈৰ্ঘ্যটো কম যে লক্ষ্য বস্তুৰ দূৰত্ব বুলি ক'লো সেই দূৰত্ববোৰ ক'ৰ পৰা জোখা হ'ব আটাইবোৰ দূৰত্ব জোখা হ'ব দাপোনখনৰ মেৰুৰ পৰা বি বিন্দুৰ পৰা জোখা হ'ব মনত ৰাখিবা পি মানে কি হয় মেৰুৰ পৰাই আটাইবোৰ দৈৰ্ঘ্য জোখা হয় গতিকে উত্তৰটো আমি লিখিম যে জোখবোৰ ক'ৰ পৰা জোখা হয় পি বিন্দু পি মানে কি বিন্দু হ'ব পি বিন্দু তোমালোকে পি বিন্দু লিখাতকে কি লিখিবা মেৰু বিন্দু বুলি লিখিবা কি বিন্দুৰ পৰা জোখা হ'ব তেতিয়া হলে মেৰু বিন্দুৰ পৰা কি হ'ব দৈৰ্ঘ্যবোৰ জোখা হয় মনত ৰাখিবা যে আমি মেৰুৰ পৰাহে আমি আটাইবোৰ দৈৰ্ঘ্য জোখ উলিয়াও ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটি ইমানতে সামৰিছো এই পাঠৰে বাকি অংশবোৰ আলোচনাৰ সৈতে তোমালোকক খুব সোনকালে লগ পাম বুলি আশা কৰিলো নমস্কাৰ